অসমৰ ভিতৰত এইবাৰ কমাণ্ডো বেটালিয়নত AB কনষ্টেবলত 3টা পদ মুকলি কৰি দি দিলে। তো এতিয়া বহুতে কমেন্ট কৰিছে 3টা পোষ্টত ইমান ল'ৰা ছোৱালীয়ে এপ্লাই অনলাইন কৰিব, তো কোনে পাব চাকৰিটো? এনেকুৱা ধৰণৰ কমেন্ট আহি আছে। আমি কৰা কষ্টবোৰ আমাৰ কি হ'ব? 3টা পোষ্টত কোনে পাব চাকৰি? তো আপোনালোকে এইটো কথা ধৰি লোৱা 3টা পোষ্ট আহিছে, কিন্তু আপোনাক লাগে পোষ্ট এটা। তো বুজি পালে আপোনালোকে? আপোনাক এটা পোষ্টৰ প্ৰয়োজন আছে। তো আপুনি সেই এটা পোষ্টৰ কাৰণে প্ৰিপাৰেচন কৰা, আপুনি সেই 3টা পোষ্টৰ কাৰণে প্ৰিপাৰেচন কৰাৰ কোনো প্ৰয়োজন নাই। আৰু আপুনি 3টা পোষ্টৰ কাৰণে আপোনালোকে কষ্ট কৰিব নালাগে, কাৰণ আপোনাক এটা পোষ্ট লাগে, সেই এটা পোষ্টৰ কাৰণে প্ৰিপাৰেচন কৰা। তো তেতিয়াহে আপোনালোকে সাকসেসফুল হ'ব পাৰিবা আৰু ফাইনেল কাটঅফত আপোনালোকৰ নামসমূহ দেখিবলৈ পাৰিবা আৰু এপাৰ্টমেণ্টসমূহ এদিন আনিব যাব পাৰিবা। তো আপোনালোকে আজিৰে পৰা প্ৰিপাৰেচন ষ্টপ কৰি নিদিবা। আগৰ দৰে যিমানখিনি কষ্ট কৰি আছিলা, প্ৰিপাৰেচন কৰি আছিলা, আপোনালোকে তাতকৈ বেছি কৰি প্ৰিপাৰেচন কৰা লাগি যোৱা সেই এটা পোষ্টৰ কাৰণে। তো আপুনি যদি ফিল্ডত 2 পাক দৌৰিছা, তো আজিৰে পৰা আপোনালোকে 3 পাক দৌৰা ষ্টাৰ্ট কৰি দিয়া। এক্সাম্পল আপোনালোকক বুজাবলৈ চেষ্টা কৰি আছো। তো আপোনালোকে সময় যদি আগতে 80% দিছিলা, আজিৰে পৰা আপোনালোকে 95% দিয়া আৰু বাকি 5%টো আপোনালোকে লাহে লাহে ইমপ্ৰুভ কৰি থাকিবা। পিছলৈকে আপোনালোকৰ 100% হৈ যাব। কিন্তু আমি ক'ব বিচাৰো আপোনালোকে পাৰিলে 100% সময় দি দিয়া সেই এটা পোষ্টৰ কাৰণে, তেতিয়া আপোনালোকক কোনেও ৰখাব নোৱাৰিব। আপোনালোকৰ ফাইনেল কাটঅফত নাম আহিবয়ে, আপোনালোকক ৰখাব পৰা কোনো নাই। তো বুজি পালে আপোনালোকে ৰানিংতো ভালদৰে প্ৰিপাৰেচন কৰা, ৰানিংটো ভালদৰে প্ৰিপাৰেচন কৰি দিয়া, লং জাম্পটো কৰা, চিন আপটো কৰা আৰু 100 মিটাৰতো গুৰুত্ব দিয়া। এই 4টা পজিশনতে এক্সিলেন্ট মাৰিব পাৰা, তেতিয়াহ'লে আপোনালোকক কোনে ৰখাব? তো ৰখাব পৰা কোন আছে? আপোনালোকে নিজে ভাবা কথাটো। তো আমি কোৱা কথাবোৰ বাদ দিয়া। আপুনি যদি সেই 4টা ষ্টেপতে এক্সিলেন্ট মাৰিব পাৰা, ধৰি লওক লং ৰানিঙত এক্সিলেন্ট মাৰাটো ইমান এটা সম্ভৱ নহয়, তথাপিতো আমি ৰানিঙত ভাল এটা নম্বৰ ধৰিলো, কিন্তু বাকি এই 3টা ষ্টেপত আপোনালোকে যদি এক্সিলেন্ট মাৰিব পাৰা, তেতিয়াহ'লে আপোনালোকক কোনে ৰখাব পাৰে? ৰখাব পৰা কোন আছে আপোনালোকক? তো তেনেকুৱাকৈ ভাবা। আপোনালোকে তেনেকুৱাকৈ ভাবি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰা, তেতিয়া আপোনালোকক 3টা পোষ্টৰ প্ৰয়োজন নাই। সেই এজন মানুহ এটা পোষ্ট লাগে, সেই এটা পোষ্টতে আপোনালোকৰ চাকৰি হৈ যাব। তো বুজি পালে আপোনালোকে? এতিয়া আপোনালোকে নাভাবিবা এনে কৰি 3টা পোষ্ট ওলাইছে, মই কিয় দৌৰিম, চাকৰি নাপাওঁ যি, গতিকে কষ্ট কিয় কৰো? তো এইটো ভবাটোৱে হ'ল মূৰ্খামিৰ কাম। তো এতিয়া হয়তো বহুতে কমেন্ট কৰিব, ৰানিঙত কোনে এক্সিলেন্ট মাৰিব পাৰে, তই ৰানিঙত এক্সিলেন্ট মাৰিছিলি নেকি? তো তেনেকুৱা কৰি কমেন্ট দিয়াটোও হ'ল ভুল। তো আনে কি কৰিছে সেইটো বাদ দি দিয়া। তো আপোনালোকক অলপ মটিভেশ্যন দিবলৈ চেষ্টা কৰিছো, আপোনালোকে যাতে কেনেকে সফল হ'ব পাৰা, আপোনালোকে যাতে ডিমোটিভেশ্যন নোহোৱা, আপোনালোকে যাতে সাকসেসফুল হ'ব পাৰা, আপোনালোকে যদি নিজৰ এটা সংস্থাপন কেনেবা কৰিব পাৰা, আমি সেইটো বিচাৰো। তো সেইটো বিচাৰি আপোনালোকক আমি ফুল মোটিভেশ্যন দিবলৈ চেষ্টা কৰো, যাতে আপোনালোকে সাকসেসফুল হ'ব পাৰা, নিজৰ ভৰিত খোজ দিব পাৰা। তো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।